নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টোত আপোনালোকক মই এটা বৰ গতৰ মেল পোৱালি দেখাই আছোঁ, যিটো বয়স মাত্ৰ আপোনাৰ 4.5 মাহমান হ'ব। ধৰক 4 মাহ 4.5 মাহ সিমানৰ ভিতৰতে আছে। আৰু ইয়াৰ ব্লাড লাইনৰ বিষয়ে যদি মই কওঁ, ই বুলেটৰ পুতেক হয়। আৰু মাকৰ জেনেৰেশ্যনটো যদি মাকৰ যদি ব্লাড লাইনটো কওঁ, কৃষ্ণাৰ ডটাৰ তাৰ জেনেৰেশ্যনটো হয় মাকৰ। তো এই পোৱালিটো মুঠাইত অহা আজি লমচম 1 মাহ হৈছে। 1 মাহত এই পোৱালিটোৱে মোৰ ঘৰত আহি কমচে কম সি বহুত ধুনীয়া এটা ৱেইট গেইন কৰিছে। কমচে কম 8-10 কেজিত সি ৱেইট গেইন কৰিছে। আৰু তাৰ মানে যিটো কোৱালিটি উঠি আহিছে, মানে তাৰ যিটোৰ মানে তাৰ বডি ফিটনেছটো উঠি আহিছে। এতিয়া ধৰক এইকেইটা চাওক, চিৰহিকেইটা আপোনালোকে এইপিনে দেখি আছে, এইপিনে সেইটো চিৰহি দেখি আছে। সিহঁতেও ধুনীয়া চেহেৰা পাতি কিন্তু বহুত ধুনীয়া হয়। অহাৰ পিছত লাহে লাহে এতিয়া সিহঁতে বহুত ধুনীয়া হৈ গ'ল। প্ৰথম অৱস্থাত আহি পেলাই খিনাইছিলে বা বেজী লাগিছিল, হোৱাৰ পিছত মই খিনাইছিলে। তাৰো সেই নিচিনাকৈ বেজী চেজী লাগিছিলে 2টামান 3টামান লাগিলে। 3টামানত ই পূৰা ফিট হ'ল। কিন্তু কিমান এটা স্পীডত আপোনালোকে প্ৰথম যেতিয়া ছাগলীখিনি আহিছিলে সেই ভিডিঅ'টো চাব পাৰে। সেই ভিডিঅ'টোত আৰু এই ভিডিঅ'টোৰ মাজত আপোনালোকে পাৰ্থক্য চাব পাৰে। কিমান ধুনীয়া এটা সি ৱেইট গেইন কৰিছে, বহুত ধুনীয়া এটা ৱেইট গেইন কৰিছে। আৰু খানা খাই আছে কি, কঁঠাল পাত, আহঁত পাত আৰু মুঠাত সেইবিলাকে খায়, কলপাত। আৰু আচলতে ইয়াক মই সদায় ডেইলি পাৰিলে আধা কেজিমানকৈ মাকৈ দিব লাগে, কিন্তু হ'লেও সিমানখিনি দিব নোৱাৰোঁ। মই 1 পোৱা 1.5 পোৱা সেই নিচিনাকৈ মই তাক মাকৈ মই ডেইলি দিওঁ। আৰু এটা ভাল যেতিয়া আপুনি এটা ব্লাড লাইনৰ আপুনি এটা ছাগলী লয়, এটা ভাল ব্লাড লাইনৰ যেতিয়া ছাগলী লয়, তেতিয়া এনেকৈ ৱেইট গেইনটো হয়। এনেকৈ ছাগলীটো বাঢ়ে, এইটো ছিষ্টেমত ছাগলীটো বাঢ়ে। আপোনালোকে তেতিয়া অট'মেটিক গম পাব হয়, এটা ভাল যদি মানে ভাল কোৱালিটি ভাল ব্ৰিডৰ যদি এটা ছাগলী লয়, তেতিয়াহ'লে এনেকৈ ছাগলীটোৱে ৱেইট লয়। ঠিক আছে, ইয়াত এনেকৈ আপোনাৰ ছাগলীটো ৱেইট পাব যদি সি ভাল ব্ৰিডৰ ছাগলী হয়। আপুনি সেই সিপিনে যিটো পোৱালি দেখি আছে, সেইটো পোৱালিৰ ওপৰত কোনো একো নক'ব। সেই পোৱালিটো বহুত ধুনীয়া ৱেইট গেইন লৈছিলে, বহুত ধুনীয়া হৈছিলে। তাৰ বেচাৰটো লেফ্ট ছাইডৰ যিখন ভৰি বাইকে খুন্দিয়াই গুৰিতে ভাঙা গ'ল। এতিয়া ভাঙাই হৈ আছে, ঔষধ পাতি কৰিলোঁ যদিও ভৰিটো ভাল নহ'ল, লেকচে খোজকাঢ়ে। কিন্তু সেইটো পোৱালি ভাল পোৱালি এটা আছিলে। সি ভাল মানে তাক ব্ৰিডিঙৰ কাৰণে ৰাখিছিলোঁ, কিন্তু তাই ৰাস্তাত খাই আছিলে। আৰু আমাৰ গাঁৱৰ ল'ৰা এটা আহি মানে বাইকে খোজকাঢ়িছে আপুনি, তো মাৰি দিলে। আৰু মাৰাৰ পিছত একো ক'বলৈও নহয়, গাঁৱৰ ভাইটি এটা হয়, সিও জানি বুজি মাৰা নাই। আচলতে ছাগলীটো দৌৰি আহিছিলে, আহোঁতে লাগি বেচেৰাটো ভৰিখনে খুলি গ'ল, একদম গাঁঠিপে খুলি গ'ল, মেইন গাঁঠিপে। তো সেইটো কথা বাদ দিয়ক। এইটো মই আপোনালোকক এতিয়া দেখাই আছোঁ। এইটো চাওক, ছাগলীটো চাওক, আপোনালোকে চাওক। এনেই ধুনীয়া বুলি ক'লেই নহয়, যদি মই আপোনালোকক কৈ দিওঁ বহুত ধুনীয়া, বহুত ধুনীয়া। মই আপোনালোকক একদম ভিডিঅ' সহ, আৰু ইয়াৰ লগত যিকেইটা ছাগলী গৈছে, মোৰ আইডিয়া সিহঁতে যদি এটা ভাল পৰিৱেশত ৰাখিছে, চবেই এনেকুৱাই ৱেইট গেইন ল'ব। আৰু মোৰ ঠাইত আচলতে প্ৰথম অহাৰ পিছত ছাগলীখিনি চবেই মানে কষ্ট পাইছিলে। অহাৰ পিছত চবেই কষ্ট পোৱা মেইন কাৰণটো আছিলে কি, আমাৰ ইয়াত মহৰ উৎপাত খুব বেছি আছিলে। মহৰ উৎপাতটোত আঁঠুৱা চাঠুৱা নাছিলে, কিন্তু এতিয়া আঁঠুৱা হৈ গ'ল। আঁঠুৱা বনালোঁ, ফাৰ্মখন পূৰা কমপ্লিট হ'ল। হোৱাৰ পিছত এতিয়া আঁঠুৱা তলত সোমাই থাকে, কোনো ধৰণৰ মহৰ কামোৰ নাখায়। তো লাহেকৈ ছাগলীটো বহুত ধুনীয়া হয়, চেহেৰাটো খুব ধুনীয়া হৈ গ'ল। আৰু লগতে সেইকেইটা ছাগলীও এতিয়া খুব ধুনীয়া হৈ গ'ল। কিহৰ কাৰণে, আঁঠুৱা তলত থাকে যিহেতু, সিহঁতেও খুব ধুনীয়া হৈ গ'ল। আৰু এইকেইটা আপোনাৰ গুজৰিত হয়, আপোনালোকে চাওক কিমান ধুনীয়া হৈ আছে। সিহঁতেও সিপিনেটো মেল হয়, এই দুজনী ফিমেল হয়। ঠিক আছে, তো কোনোবাই যদি এনেকুৱা বৰৰ মেল লাগে, এতিয়াতো আপোনালোকে নাপাব, অলপমান দিন ৰখিব লাগিব। কাৰণ এতিয়া মাৰ্কেটত ইমান, তো আপোনালোকে অলপমান দিন ৰখি পেলাই মোক ফোন কৰিব লাগিব। কাৰণ মই যোনকেইখন ফাৰ্মৰ পৰা ছাগলী আনো, সিহঁতৰ চব ফুল ব্লাড মেল আৰু ফুল ব্লাড ফিমেল আছে। তো তেওঁলোকৰ ফাৰ্মৰ পৰাহে আনো, মই কোনো ট্ৰেডাৰৰ পৰা নানো। তো এনেকৈ আপোনালোকে গ্ৰ'থ পাব ছাগলী। এনেকৈ মোৰ ছাগলীকেইটা আপোনালোকক দেখাম, সিহঁতেও এনেকুৱা পূৰা গ্ৰ'থ হয়। ইয়াতকৈ মানে আচলতে মোৰ মেল যিটো আছে সেইটো বহুতেই ধুনীয়া হয়, কিন্তু আপোনালোকে আগতে দেখিছে, কিন্তু তাক সেই অলপমান ৰখা অসুবিধা, কিছুমান অসুবিধাৰ কাৰণে। কিন্তু এতিয়া লাহে লাহে সি পূৰা স্পীডত ৱেইট গেইন কৰিছে। এই ছাগলীটো মোৰ ঠাইত যিটো হিচাপত সি ৱেইট গেইন লৈছে, যদি এটা ভাল সেই মানুহজনৰ ওচৰত দাদা এজনে কিনি থৈছে, এইটো তেখেতক কিবা অসুবিধাৰ কাৰণে নিবহি পৰা নাই। তেওঁ যদি সেইটো হিচাপত তেওঁ যদি মানে ঘৰত যায়, এইটো পৰিৱেশত যেনেকৈ মই ৰাখিছোঁ সেইটো পৰিৱেশতে ৰাখে, আৰু সেনেকৈ যদি খানা পিনা পায়, এই ছাগলীটো আপোনাৰ 1 বছৰত 80-90 কেজি ৱেইট, তাৰ 1 বছৰ বয়স হওঁতে 80-90 কেজি ৱেইট সি ধুনীয়াকৈ মাৰিব। কাৰণ এই ছাগলীটো এতিয়া
40 কেজি প্লাছ ছাগলী হয়। ঠিক আছে, 40 কেজি প্লাছ ছাগলী হয়। আপোনালোকক যদি মই আপোনালোকে ভাবিব পাৰে ললিতে মিছাই কৈছে, এনে কৈছে, তো আপোনালোকে নিজে আহি পেলাই কেতিয়াবা এই ছাগলীটো নিজে চালে আপোনালোকে গম পাই যাব ইমান ধুনীয়া ছাগলী এই ছাগলীটো। তো থাকে এনেকুৱা বস্তু, এনেকুৱা নহয় মাক যদি ভাল হয়, বাপেক যদি ভাল হয়, তেতিয়া পোৱালিবিলাক খুব ধুনীয়া হয়। আৰু বড়োৰ এইটোৱে বাহাদুৰি হয়, এইটোৱে স্পেচিয়েলি হয় সি কিমান স্পীডত ৱেইট গেইন কৰিব পাৰে, সি যেতিয়া ভাল পৰিৱেশ পায়। ঠিক আছে, বাকী আজি ভিডিঅ'টো ইমানটোৱে। কোনোবাক বৰ লাগিলে, কাৰোবাক বৰ লাগিলে মোক কল কৰিব, কিন্তু অলপমান দিন ৰখি পেলাই ক'ব, কাৰণ এতিয়া মোৰ ফাৰ্মৰ ছাগলীখিনিও গাভিনী হৈছেহে, বা বাহিৰত যিবিলাক মই যি দুখন ফাৰ্মৰ পৰা ছাগলী আনো তেওঁলোকৰ ফাৰ্মতো পোৱালি জাষ্ট জগিছে, তো অলপমান দিন ৰখি পেলাইহে আনিব পৰা যাব। তো সিমানটোৱে আজি ভিডিঅ'টো। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। থেংক ইউ, অল দ্য বেষ্ট।